জয় মা চামুণ্ডা। ৰাশি ফলৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাশিৰ ফল হৈছে 11 ছেপ্টেম্বৰ 2024 শুক্ল পক্ষৰ অষ্টমী তিথি পৰিছে বুধবাৰ পৰিছে আৰু আজি দিনটোত যিসকল ল'ৰা ছোৱালী জন্ম হ'ব তেওঁলোকৰ ৰাতি 9:22 বৃশ্চিক ৰাশি হ'ব, তাৰ পিছৰখিনি ধনু ৰাশি হ'ব আৰু আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ শুভগা যোগ হ'ব আৰু আজিৰ পৰা মহালক্ষ্মীৰ 14 দিনীয়া ব্ৰত আৰম্ভ হ'ব। গতিকে 11 ছেপ্টেম্বৰৰ পৰা আৰম্ভণি যিহেতু আপোনালোকে যিসকলে কৰিব পাৰে অত্যন্ত লাভদায়ী হয়। পইচা পাতিৰ ধনক লৈ যাৰ যাৰ সমস্যা চলি আহিছে বা অকল সেইটোৱে সমস্যা জীৱনত বা ধাৰ কাৰবাৰ বহুত বেছি হৈ গৈছে তেওঁলোকৰ কাৰণে এই ব্ৰতটো এই 14 দিনৰ নৰ্মেলি এনে 15 দিনীয়া 16 দিনীয়া বুলি এনে ধৰে, কিন্তু তিথি হিচাপত কেতিয়াবা কি হয় কম পৰে। 14 দিনীয়া পৰিছে 11 পৰা 24লৈকে পৰিছে। গতিকে আপোনালোকে এইটোৰ লাভ উঠাব পাৰে। এইটোত আপোনালোকে কৰা স্তোত্ৰ পাঠ যিকোনো মন্ত্ৰ পাঠ আৰাধনা আপোনালোকৰ কাৰণে বহুত বেনিফিচিয়েল হ'ব পাৰে। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰ নিৰ্ণয় কৰিম। মেষৰ কাৰণে যিকোনো কাম এটা যদি আপোনালোকে প্লেনিং কৰিছে, যিকোনো এনেকুৱা কাম যিটো নেকি বহুত দৰকাৰী আপোনালোকে কৰিম বুলি ভাবিছে, পৰাপক্ষত নকৰাটো ভাল হ'ব আৰু আপোনালোকৰ যিকোনো কাম কৰিলেও আধাখনীয়া হৈ থাকিব, মানে আপোনালোকৰ মন পছন্দ নহ'ব, কামটো আধাতে ৰৈ যাব। গতিকে আজিৰ দিনটোত আপোনালোকে বিশেষ শুভ কাম নকৰাটো ভাল হ'ব। বৃষৰ কাৰণে যিকোনো সন্ধি কৰা যিকোনো ডিছকাশ্যন কৰা আপোনালোকৰ কাৰণে শুভ দেখা গৈছে। যিকোনো বৈবাহিক মীমাংসাও আপোনালোকে কৰিব পাৰে, একো অসুবিধা নাই আৰু বাকী আপোনালোকৰ দিনটো ইনে মংগলময় দেখা গৈছে। সকলো পক্ষৰ ফালৰ পৰা আপোনালোকে যিকোনো শুভ কাম কৰিব পাৰিব। মিথুনৰ কাৰণে বৰ এটা ভাল নহয়, মানসিক চিন্তা থাকিব, শৰীৰত বিষ থাকিব, মনত কিবা এটা নহয় কিবা এটা আপোনালোকৰ অশান্তি থাকিব, কিবা এটা নহয় কিবা এটা মানে আপোনালোকৰ যেন মানে কিবা এটা কমি হৈ আছে তেনেকুৱা আপোনালোকৰ ফিল হ'ব পাৰে। বহুত ডাঙৰ ডিচিশ্যন লোৱা বহুত ডাঙৰ মহত্বপূৰ্ণ কাম আপোনালোকে নকৰাটো ভাল হ'ব। কৰ্কটৰ কাৰণে খুব ভাল। কৰ্কটে যিকোনো কাম আপোনালোকে কৰিলে সম্পন্ন হ'ব পাৰে, মনটো প্ৰফুল্লিত থাকিব পাৰে। যিবিলাক সৰু সুৰা প্ৰাপ্তি সেইবিলাকত বাধা হৈ আছিলে আজি হয়তো আপোনালোকে ৰাস্তা মুকলি হোৱা নিচিনা পাব পাৰে। সেইটো লাগিলে প্ৰেমৰ ক্ষেত্ৰত হওক, শিক্ষাৰ ক্ষেত্ৰত হওক, সন্তানৰ শিক্ষাৰ লগত জড়িত হওক, তেনেকুৱা ধৰণৰ সম্ভাৱনাবিলাক দেখা গৈছে। এতিয়া আহিব সিংহৰ কাৰণে। সিংহৰ কাৰণে বহুত এটা ভাল বুলি ক'ব নোৱাৰি। সিংহৰ কাৰণে যিকোনো কথা ডিছকাশ্যন কৰোঁতে সাৱধান হ'ব লাগিব, বাদ বিবাদ হ'ব পাৰে। বন্ধুৰ লগত যিকোনো কাম কৰোঁতে কথা পাতোতে সাৱধান হ'ব লাগিব। বন্ধুৰ মনত আঘাত কৰি দিলেও প্ৰব্লেম হ'ব পাৰে আৰু এনেও নৰ্মেলি বহুত ভিতৰুৱা কথা কৈ দিলে আপোনালোকৰ প্ৰব্লেম আহিব পাৰে। এতিয়া আহিব কন্যাৰ কাৰণে। কন্যাৰ কাৰণে যিকোনো পৰাক্ৰমৰ ক্ষেত্ৰত, যিকোনো দৌৰা-দৌৰি কৰা, যিকোনো যাত্ৰা কৰা, বিশেষকৈ চুটি যাত্ৰাবিলাকৰ ক্ষেত্ৰত, ব্যৱসায়িক মুভমেণ্টৰ ক্ষেত্ৰত আৰু কিবা কিবি শিকি থকাৰ ক্ষেত্ৰত খুব ভাল দেখা গৈছে। তুলাৰ কাৰণে কিন্তু মধ্যমীয়া বুলি ক'ব লাগিব। বৈবাহিক ৰিলেশ্যনৰ ক্ষেত্ৰত ভাল নহয়, প্ৰেমৰ ৰিলেশ্যনৰ ক্ষেত্ৰতো অকণমান প্ৰব্লেম হ'ব পাৰে। গতিকে অকণমান আপোনালোকে সাৱধান হ'ব লাগিব, বাণীবিলাকত আপোনালোকে কণ্ট্ৰল ৰাখিলে শুভ হ'ব। এতিয়া আহিব বৃশ্চিকৰ কাৰণে। বৃশ্চিকৰ কাৰণে যিকোনো কাম আপোনালোকে যদি কৰিম বুলি ভাবিছিলে বা ভাবি আহিছিলে আজিৰ দিনটোত আপোনালোকৰ সম্পন্ন হ'ব পাৰে। যিকোনো শুভ সংবাদ বা যিকোনো মন প্ৰফুল্লিত হৈ থকা আপোনালোকৰ শুভ প্ৰাপ্তিৰ লগত জড়িত যিকোনো অনুভৱ আপোনালোকে প্ৰাপ্তি কৰিব পাৰে। এতিয়া আহিব ধনু ৰাশিৰ কাৰণে। ধনু ৰাশিৰ কাৰণে কিন্তু মানসিক চিন্তা এটা বনি থাকিব, পইচাক লৈ টেনশ্যন বনি থাকিব, ৰিলেশ্যনশ্বিপবিলাকক লৈ টেনশ্যন বনি থাকিব পাৰে। মনটো ভবা মতে কামবিলাক নোহোৱাৰ কাৰণে অপ্ৰফুল্লিত হৈ থাকিব পাৰে। গতিকে সাৱধান হ'ব আৰু বাণীত বিশেষ আপোনালোকে কণ্ট্ৰল ৰাখিলে ভাল হ'ব। এতিয়া আহিব মকৰৰ কাৰণে। মকৰৰ কাৰণে যিকোনো কাম কৰা, নিজৰ ইমেজটো সমাজৰ আগত প্ৰস্তুত কৰা, সামূহিকভাৱে কিবা কাৰোবাক ক'বলৈ আছিলে, ডিছকাশ্যন কৰিবলৈ আছিলে, তেনেকুৱা কামবিলাক কৰা, যিকোনো বস্তু কিনা মেলা কৰা, যিকোনো এনেকুৱা কাম যিবিলাক নেকি আপোনালোকে ধৰক বহুত ইমাৰ্জেঞ্চি আৰু পটাপট কৰিব লাগে তেনেকুৱাবিলাক কাম। প্ৰেমৰ ক্ষেত্ৰত যদি কিবা কৰিব লগা আছিলে, মীমাংসা হওক বা প্ৰস্তাৱ হওক, সেইবিলাকৰ ক্ষেত্ৰত শুভ দেখা গৈছে। কুম্ভৰ কাৰণে যিকোনো আপোনালোকৰ আইডিয়া নতুনকৈ যদি আপোনালোকৰ মনত আছে বেলেগৰ আগত আপোনালোকে প্ৰকাশ নকৰিব। আইডিয়াটো আপোনালোকে ঘপককৈ এপ্লাই কৰি নিদিব, বেলেগৰ লগতো একদমেই ডিছকাছ নকৰিব আৰু আইডিয়াটো ভালকৈ নিজেই 3-4 দিন ভাবি চোৱাৰ পিছতহে নিজৰ বিজনেছত কিবা এটা সাল সলনি কৰাৰ কথা আপোনালোকে ভাবিব। ঘপককৈ লোকক দেখাক দেখি আপোনালোকে যদি সলাই দিয়ে, কিবা এটা আইডিয়া ঘপককৈ উলিয়াই পেলাই ভালকৈ বিচাৰ বিমৰ্শ নকৰাকৈ যদি আইডিয়া এটা উলিয়াই পেলাই তেতিয়াহ'লে আপোনালোকৰ কাৰণে ক্ষতিকাৰক হ'ব পাৰে। এতিয়া আহিব মীনৰ কাৰণে। মীনে যিকোনো ধৰ্ম আধ্যাত্মৰ লগত জড়িত কাম, যিকোনো এনেকুৱা শুভ কাম যিবিলাকৰ পৰা আপোনালোকৰ জীৱনত বা আপোনাৰ পৰিবাৰৰ জীৱনত শুভতা আহিব পাৰে, তেনেকুৱা প্ৰত্যেকটো কাম আপোনালোকে কৰিব পাৰিব। যিকোনো ধৰ্ম বা আধ্যাত্মৰ লগত জড়িত, দেউতাকৰ হেপিনেছৰ লগত জড়িত, মাকৰ হেপিনেছৰ লগত জড়িত বা ঘৰত মাংগলিক যিকোনো কৰ্মক্ষেত্ৰৰ কাৰণে আপোনালোকৰ আজি দিনটো শুভ দেখা গৈছে। গতিকে ভ্ৰমণ আদিটো আপোনালোকে পৰিবাৰৰ সৈতে বা হাজবেণ্ড ৱাইফ ল'ৰা ছোৱালী বা ধৰক গোটেই বংশ পৰিয়ালৰ যিকোনো সদস্যৰ লগত বা গ্ৰুপত আপোনালোকে ভ্ৰমণত যাব পাৰে। ভ্ৰমণত গ'লেও আপোনালোকৰ মনটো প্ৰফুল্লিত হৈ থাকিব। এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰোঁ। মহা উপায়ত আপোনালোকে কি কৰিব?
আজি মহালক্ষ্মী ব্ৰত আৰম্ভ হ'ব। আজি দিনটোত আপোনালোকে বইল খাই থাকিব পাৰে, এই গোটেইকেইদিন খাই থাকিব লাগে যদি ব্ৰতটো কৰে ধৰক। আৰু যদি বোলে নহয় ব্ৰতটো তেনেকে নেপালে, খোৱা হিচাপত আপোনালোকে নেপালে, নিৰামিষ আপোনালোকে খালে, নিৰামিষ ভাত খাই পেলাই আপোনালোকে গোটেই দিনটোৰ ভিতৰত ৰাতিৰ সময়ত 9টাৰ পিছত, ৰাতি 9টাৰ পিছত যিকোনো মন্ত্ৰ, যিকোনো স্তোত্ৰ আপোনালোকে বা যিকোনো চালিচা লক্ষ্মী দেৱীৰ পাঠ কৰিব লাগে। আৰু ঘৰৰ দুৱাৰমুখত আপোনালোকে আজি গধূলিৰ পৰা দুগজ চাকি দুফালে জ্বলাব পাৰিব। মহালক্ষ্মী ব্ৰতত দুৱাৰত চাকি জ্বলোৱাটো খুব ভাল, ঘিউ চাকি হলে বহুত ভাল, নহলেও আপোনালোকে তেল চাকি জ্বলাব পাৰে, একো অসুবিধা নাই। ডেইলি ঘৰত ভালকে গোবৰৰ ধূপ বা ধূনা আপোনালোকে কৰিলে, বা যিসকলে আমাৰ নিগেটিভ এনাৰ্জি ৰিমুভাৰটো কিনিছে তেওঁলোকে আপোনালোকে সেইটো আপোনালোকে ৰেগুলাৰ ইউজ কৰক। এইদিনত অত্যন্ত শুভ ফল আপোনালোকৰ মানে পাব পাৰিব। আৰু ঘৰৰ নিগেটিভ এনাৰ্জি বিলাক ৰিমুভ কৰাৰ কাৰণে এই দিনকেইটা বহুত মহত্বপূৰ্ণ। এই দিনকেইটাত পইচাক লৈ যিমান বিলাক সমস্যা আছে তাৰ কাৰণে বহুত স্পেচিয়েল হয়, কিন্তু চৰ্ত এটাই, ঘৰখন যদি নিকা নহয়, ঘৰখন যদি চফা নহয়, বছৰ বছৰৰ ধূলি এলান্ধু যদি ঘৰত জমি আছে, বছৰ বছৰ আগৰ পৰা বিভিন্ন ধৰণৰ গেজেট যদি আপোনালোকৰ ঘৰত পৰি পেলাই পচি আছে, সেইবিলাক আপোনালোকে পেলোৱা নাই, ভঙা চিঙাকো দিয়া নাই, চাফ চিকুণ কৰা নাই, পুৰণা বস্তু যদি আপোনালোকৰ কাপোৰে হওক, বাচনে হওক, কাগজে হওক, কিতাপে হওক, পুৰণা বহুত পুৰণা বস্তু যদি বহুত আছে, টেমা টুকুচাই যদি গোটেই ঘৰখন যদি ভৰপূৰ হৈ আছে আৰু যদি ঘৰখন লেতেৰা হৈ আছে, এইবিলাক ক্ষেত্ৰত কিন্তু আপোনালোকক কোনো ব্ৰত উপবাসে কাম নিদিয়ে। সেইবিলাক ৰিমুভ কৰাৰ পিছতহে আপোনালোকৰ এইবিলাকে কামত দিব। ঘৰৰ প্ৰত্যেকটো কোণাৰ লেতেৰা চাফা হ'ব লাগে। এইটো ব্ৰত কৰাৰ আগত প্ৰত্যেকটো কোণা চাফা হৈ একদম চিকচিকীয়া হ'ব লাগে, প্ৰত্যেকটো আচবাবৰ তল পৰ্যন্ত চফা হ'ব লাগে, কোনো ধৰণৰ ধূলি মাকতি এলান্ধু মকৰা জাল এইবিলাক নাথাকাকে এই ব্ৰতটো আৰম্ভণি কৰিব লাগে। আৰু ঘৰত কোনো ধৰণৰ পুৰণা বস্তু, কাচৰা ভগা বস্তু, এনেকুৱা ধৰণৰ বস্তুবিলাক থাকিব নালাগে। ধন্যবাদ।